Hello everyone, Assalamu alaikum and namaskar. Apnalok hokkoluke mur channel Samim's World or onno eti interesting video le swagatam janaisu. Aasha korisu apnalok hokkolure khobor bhal Allah korat moru bhale. আৰু থাম্বনেল দেখি নিশ্চয় কিছু মানে ধৰিব পাৰিছে সাগে ন আজি ভিডিওটো কিহৰ ওপৰত হ'ব হয় আপোনালোকে ঠিকই ভাবিছে আমি মানে দেখি আছো ন ট্ৰেন্ডিংত পুৰা চলি আছে হেতু হৈছে এক্সেস বাৰ মানেনো কি হয় সকলোৰে জানিবলৈ বহুত ইচ্ছা আৰু হেই গটিকে মোৰো মানে জানিবলৈ বহুত বেছি ইচ্ছা আছিল আৰু হেতু কাৰণে ভাবিলো লগতে আপোনালোককো জনাও যে এক্সেস বাৰ মানেনো কি হয় আৰু আমাৰ মাজত এগৰাকী এনেকুৱা এগৰাকী ব্যক্তি আছে जिए गुटेखिनि आपनालोকক পুরা ফুল ডিটেইলছত বুজাই কব যে এক্সেস বাৰ মানে কি হয় আৰু এক্সেস বাৰটো লোৱাৰ পিছত লাইফত আমাৰ কেনেকুৱা ধৰণৰ চেঞ্জেস আহে আৰু এই ৰাসনা বেগম আৰু আপোনাক মই স্বাগতম জনাইছো মোৰ চেনেলত আৰু থ্যাংক ইউ সো মাচ গুৱাহাটীৰ পৰা ইমান দূৰলে যে মাৰ্ঘেৰিটা লৈকে আহিছে আপুনি আৰু কোকচোন এতিয়া মানে কেনেকৈ মানে এক্সেস বাৰৰ লগত কেনেকৈ মানে আপুনি মানে কেনেকৈ এক্সেস বাৰৰ লগত আপুনি যোগ হল মানে কোকচোন প্ৰথমে ধন্যবাদ দিছো তোমাক তুমি যে তোমাৰ চেনেলত মোক ইয়ালে মাতিলা তাৰ বাবে বহুত বহুত ধন্যবাদ থেৰাপি হয় মানে এক্সেস বাৰ লোৱাৰ পিছত মানে কেনেকৈ এক্সেস বাৰৰ লগত মানে কেনেকৈ আপোনাৰ কানেক্ট কেনেকৈ হল মানে এক্সেস বাৰৰ লগত এক্সেস বাৰ প্ৰথমে মই মানে মোবাইলত দেখিছিলো দেই হয় এক্সেস বাৰ বিষয়ে মই হেনেকে একো নাজানো যেতিয়া মানে মোৰ হাজবেণ্ডে মোক মোবাইলত এদিন এটা ভিডিও দেখালে সেমিম আহমেদ সিদ্দিকী মেম তেওঁ এগৰাকী মেম হয় মোৰ মানে তেওঁৰ যেতিয়া মই ভিডিওটো চালো তেতিয়া লগালগ তেওঁক কন্টেক্ট কৰিলো তাৰ পিছত কন্টেক্ট কৰাৰ পিছত তেওঁ মোক ক্লাছলৈ মাতিলে যে অমুক তাৰিখে 22 তাৰিখে ক্লাছ হ'ব তাৰ পিছতে মই তেওঁৰ ক্লাছ কৰি ললো তাৰ পিছত মানে ক্লাছ লোৱাৰ পিছত আমাৰ 27 টা মানে এনেকুৱা থাকে যে তুমি প্ৰেক্টিস কৰিব লাগিব সেশন 27 টা প্ৰেক্টিস কৰাৰ পাছতহে মানে আপুনি কেই দিনত মানে শিকিব পাৰে এক্সেস বাৰৰ যেটো থেৰাপি হয় এক্সেস বাৰ থেৰাপি একচুয়ালি এদিনে হয় এদিনতে মানে শিকিব পাৰে এদিনে হয় তাৰপিছত যেতিয়া মই মানে এক্সেস বাৰটো শিকি আহিলো মই মোৰ হাজবেণ্ডকে ষ্টাৰ্ট কৰিলো সেশন ৰেগুলাৰ টেক সেশন দিলো তাৰপিছত সেশন দিয়াৰ পাছত তেওঁৰ মানে মাজতে এনেকুৱা এটা মানে ঘটনা হৈ গ'ল যেহেতু তেওঁ কিডনি পেশেন্ট হয় আপুনি হেকিনি গুটেখিনি খুলি কোকচোন মানে আপোনাৰ হাজবেণ্ডৰ কি প্ৰবলেম হৈছিল তাৰপিছত তেওঁৰ মানে 5 বছৰ ধৰি কিডনি প্ৰবলেম হৈছে তেওঁ ডায়ালিসিস কৰি আছিল তাৰপিছতে তেওঁৰ দুটা কিডনি অলৰেডি ফেলে হৈছে এতিয়া মই আৰু ভাবিলো মই কি কৰিম কি নকৰিম মোৰ হাতত তেনেকুৱা টকা পইচাও নাছিলে মই মোৰ ছোৱালীজনীৰ সোণৰ বস্তু গোল্ড লোনত দি কাৰণে তেতিয়া মই ক্লাছটো কৰিলো তাৰ পিছত যেতিয়া মই ফাৰ্স্ট ষ্টাৰ্ট কৰিলো তেওঁ বাৰ্স দিয়া সেশন দিয়া তেতিয়াৰ পৰা মানে মই অলপ পৰিৱৰ্তন দেখি আহিলো মানে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন কৈছো মানে যেতিয়া তেওঁ মানে মই বাৰ্স দিলো তাৰ পাছত 2-3টা দিয়াৰ পিছতে মানে মানুহে কয় নহয় কিবা ভাল হোৱাৰ আগত কিবা বেয়াও আহে বুলি তেওঁ মানে এটা আচৰিত ধৰণৰ মানে এটা হেৰি আহিলা মানে ৰিপৰ্ট আহি গ'ল এনেকুৱা ৰিপৰ্ট মানে হেতু সাংঘাতিক মানে সেই ৰিপৰ্টটো তেওঁৰ শৰীৰত মানে ভাইৰাছ লাগা বুলি কয় যেহেতু তেওঁ ডায়ালিসিস পেশেন্ট হয় তেওঁৰ যদি হেনেকুৱা এটা প্ৰবলেম তেটো বহুত মানে ভয় লাগি যায় ন আমাৰ ঘৰৰ পৰিয়ালৰ সকলো টেনচন হৈ যায় ন তাৰ পিছতে যেতিয়া মই তেওঁ সেই বস্তুটো গম পালো আৰু তেওঁ এইটো মানে পজিটিভ বুলি কয় পজিটিভ ৰিপৰ্ট বুলি কয় সেই পজিটিভ ৰিপৰ্টটো হলে মানে 3 মান্থ তুমি মেডিসিন খাবই লাগিব আৰু তেওঁ পজিটিভ এটা ডায়ালিসিস কৰা হয় তাৰ পিছত যেতিয়া মানে তেওঁৰ এইটো বস্তু আমি গম পালো আমি টেনচন হৈ গলো তেতিয়া মই বেলেগ মোৰ একো চিন্তা নহয় অকল মোৰ এটাই মোৰ মনলৈ আহিলে এক্সেস বাৰ্স মই ভাবিলো নাই তেওঁক মই সেশন দিয়া ষ্টাৰ্ট কৰো আৰু বেছিকে দিও মই তেওঁ যদিও মই তেওঁক এদিনত এবাৰকে দিছিলো তেওঁক মই এদিনত দুবাৰকে দিবলৈ ভাবিলো যেতিয়া তেওঁক মই দুবাৰ সেশন দিলো ৰেগুলাৰ বিশ্বাস কৰা 5 ডেজতে তেওঁৰ ৰিপৰ্ট এনেকুৱা মেজিক হল নিগেটিভ আহি গ'ল তেওঁ মানে এক্সেস বাৰৰ হসাকে মানে এটা মেজিক আছে বুলি ক'ব পাৰি হয় তাৰ পিছতে যেতিয়া তেওঁ মানে সেই ৰিপৰ্টটো মোক ক'লে যে এটা গুড নিউজ মই ক'লো কি কৈছে এনেকে হল নহয় ৰিপৰ্টটো নিগেটিভ কৈছো হা কেনেকে হ'ব পাৰিব আৰু একচুয়ালি ডক্টৰেও আচৰিত হৈ গ'ল আজিলৈকে যিমান পেশেন্ট আছে কিডনিৰ তেওঁলোকে ডায়ালিসিস কৰি আছে দেই
ডায়ালিসিস কৰা পেশেন্টৰ মানে ঘপককে মানে এইটো মানে পজিটিভটো নেগেটিভ হৈ যোৱা অসম্ভৱ হয় তেওঁৰ হয়তো তোমাৰ 3 মান্থ মেডিচিন খাবই লাগিব কিন্তু তেওঁৰ এনেকুৱা হৈ গ'ল মেজিক এইটো কোনে কৰিলে কোৱা কিহৰ কাৰণে আজি হ'ল এক্সেস obviously এক্সেস বাৰ্স হয় তাৰ পিছতে যেতিয়া তেওঁৰ তাৰ পিছত মানে আপোনালোকৰ লাইফটো লাহে লাহে সকে চেঞ্জ লাহে লাহে মানে বহুতখিনিয়ে চেঞ্জ হোৱা বুলি ক'ব পাৰি যেতিয়া মোৰ ফাৰ্স্ট ভিডিওটো তুমিটো দেখি চাইছা দেখিছো আৰু আজি মই কি দেখিলা বহুতখিনি চেঞ্জেস তাকেটো আৰু তুমিও নিজে গম পাইছা বাৰ্স লৈছা তুমি মোক কিমান দূৰৰ পৰা মাতিছা সেইখিনিও মই আপোনালোকক কম মানে সঁচাকে মানুহৰ আজিকালি লাইফত কিমান বেছি টেনচন থাকে ন আৰু ইণ্ডিয়াত বিশেষকে কয় ন সুইসাইড কেসও বহুত বেছি হয় ডিপ্ৰেছনত মানুহ গুচি যায় বহুত ৰিজন থাকে তেনেকুৱা মানে আৰু সঁচাকে এক্সেস বাৰটো লোৱাৰ পিছত একদম টেনচন ফ্ৰী মাইণ্ডটো মানে একদম ফ্ৰী হৈ যায় আৰু কওকচোন এতিয়া চেঞ্জেস খিনি মোৰ সাথ বহুতো ক্লায়েন্ট আহিছে তুমি তো ষ্টেটাস দেখিয়ে আছা ক্লায়েন্টবোৰ মানে নিজে নিজে এটো মিৰাকল মানে মিৰাকল তেওলোকে মোৰ যেতিয়া ভিডিওটো পালে তেওলোকে মোৰ ফোন নম্বৰ পালে তাৰ পিছতে মোৰ এনেকুৱা ষ্টৰী মোৰ মানে সাকসেস ষ্টৰীটো গম পাই তেওলোকে আহি গল মোক কন্টাক্ট কৰি আৰু যি সকল আহিছে মানে মানে কি কম তোমাক তেওলোকৰ আপুনি চিনি নাপাই সগে নাই মণিপুৰৰ পৰা আহে ধেমাজি পৰা আহে মই তেনেকুৱা মানুহ আজিলৈকে মানে দূৰৰ পৰা ধৰি লোৱা তেনেকুৱা মানুহৰ লগত ইমান কথাও বেছি কথা নাছিলো মই যদিও বিজি হৈ থাকো তেওঁ হস্পিটালত লৈ যাব লাগে গোটেইখিনি কামটো জানাই আৰু কি থাকে হস্পিটালত তেনেকুৱা যি সকলে আহিছে মানে বাৰ্স লৈছে তেওঁলোকে এনেকুৱা এনেকুৱা ভাল ফিডবেক দি আছে মানে মই কি কম তেওঁলোকৰ লাইফতো তো বহুত চেঞ্জেস আহিছে ন বহুত চেঞ্জেস মানে সাংঘাতিক চেঞ্জেস হিহতৰো বহুত বহুত প্ৰবলেম মানে বেলেগ বেলেগ ধৰণৰ প্ৰবলেম আছে এতিয়া মই এটা প্ৰবলেমৰে কথা ক'ব বিচাৰিছো মানে এগৰাকী মহিলা আছিল তেওঁ মণিপুৰৰ হয় তেওঁৰ হাজবেণ্ডে দুটা ল'ৰা ছোৱালী থকাৰ পিছতো তেওঁ বেলেগ এজনী মাইকী মানে মানুহ এগৰাকী বিয়া পাতি লৈছে মানে এক্সেস বাৰ ৰিলেশনশ্বিপৰ ক্ষেত্ৰতো মানে সহায় কৰে অল এভৰিথিং মানে যেনেকুৱা যি প্ৰবলেম হয় সকলো সমস্যাই মানে সমাধান কৰে আৰু যেতিয়া হে মহিলা গৰাকী আহিছিল তেওঁ বহুত কান্দিছে মই যেনেকুৱা প্ৰথমত সেমিম্বাৰ ওচৰত কান্দিছিলো মই তেতিয়া ভাবিলো আজি ক্লায়েন্টে মোৰ ওচৰত কান্দিছে মোৰ বহুত বেয়া লাগিল তাৰ পিছতে তেওঁক মই সুধিলো আপোনাৰ প্ৰবলেমটো কি তেওঁ মানে গোটেইখিনিয়ে ক'লে তেওঁৰ হাজবেণ্ডে এনেকে বেলেগ বিয়া পাতিলে 3 বছৰ ধৰি তেওঁ ল'ৰা ছোৱালীক চিনি নোপোৱা হ'ল তেওঁ অলৰেডি বেলেগ ফালে গুচিয়ে গ'ল 3 ইয়াৰ্স হৈ গ'ল ধেমালি নেকি তেওঁ অকলে অকলে গুৱাহাটীত থাকে খ্ৰীষ্টান বস্তিত তেওঁ ল'ৰা ছোৱালী দুজন লৈ কোনে হেনেকেই থাকে কিমান টেনচনৰ কথা তেওঁ মানে মোৰ ভিডিওটো পাই মানে ইউনিভাৰ্সক বিলিভ কৰি কিনে তেওঁ মোৰ ওচৰত আহিলে তেনেকে মানে কন্টাক্ট কৰিলে তেনেকে কন্টাক্ট একচুয়ালি কি জানানে এক্সেস বাৰত আহিবলৈ হলে মানে ইউনিভাৰ্সে চুজ কৰিব লাগিব তোমাৰ তেতিয়াহে তুমি আহিব পাৰিবা আৰু মানে এনেকুৱা হয় না যিমান আমাৰ মনৰ ভিতৰ নেগেটিভিটি খিনি থাকে গোটেইখিনি মানে পজিটিভ এনাৰ্জি খিনি আহি যায় ন যিমান নেগেটিভ এনাৰ্জি থাকে গোটেইখিনি মানে গোটেইখিনি ওলাই যায় মানে আমাৰ যেতিয়া ধৰিলা মূৰত সকলোৰে মূৰত 32টা পইণ্ট থাকে হয় সেই 32টা পইণ্ট যেতিয়া তোমাৰ বন্ধ হৈ যাব তেতিয়া তোমাৰ অলৰেডি তুমি নেগেটিভ আৰু যেতিয়া তোমাৰ সেই 32টা পইণ্ট খুলি দিয়া হ'ব তেতিয়া আমিটো পজিটিভে হৈ যাম ন তাৰপিছত পজিটিভ হৈ যোৱাৰ পিছত আমি যি কামে নকৰো কিয় যতে নাযাও কিয় তোমাৰ যিকোনো কাম যদিও ৰৈ আছে সব কামে তোমাৰ ৰাস্তা খুলি পইচা পাতিৰ ক্ষেত্ৰতো সগে এক্সেস বাৰ সকলো যি লাগে তোমাৰ মানে ইউনিভাৰ্সে মানে এনেকুৱা এটা বস্তু পঠিয়াই দিলে সকলোৰে মাজত যাতে উপকাৰ হওক বুলিয়ে তেওঁ এইটো বস্তু উলিয়াই দিছে একচুয়ালি আমাৰ গুৱাহাটীত অসমত আহা বেছি দিন হোৱা নাই এটোটো তুমি জানাই বাহিৰা হয় কিন্তু ইয়াতে মানে মই বহুত শুনি আছিলো এক্সেস বাৰ মানে একদম পুৰা যেতিয়া মই ইউটিউবত ভিডিও চাও তেতিয়া মানে মই দেখি পাও এক্সেস বাৰ কি হয় মানে এক্সেস বাৰ হে মানে জানিবলৈ বহুত বেছি ইচ্ছুক হৈ আছিলো হয় তোমাৰ নিচিনা সকলো মানুহৰে হেতু বস্তু মানে আৰু বহুত মানুহে মোলে ফোন কৰিছে তেওঁলোকে কিন্তু এক্সেস বাৰ হয়নি হয় কি তেওঁলোককো মই ধুনিয়াকৈ কৈ দিছো দে আৰু তেওঁলোকে কৈছে ঠিক আছে শুনি কাৰণে তো ভালে লাগিছে একবাৰ লৈ চাব বিচাৰো মানে কিছুমান মানুহে ধৰি লয় বিলিভ কম কৰে কিন্তু বিলিভ কৰিব লাগিব ন যদি এক্সেস বাৰ্স একচুয়ালি জুনে লব আহে
তেওঁলোকে মানে একদম বিলিভ কৰি আহিব একদম মানে মনেৰে মানে এইটো যে মোৰ কামটো হৈ গ'ল হয় সেইটো ভাবি আহিলেহে তোমাৰ কাম মানে যিকোনো সমস্যালৈ যি মনৰ আশা সকলো পুৰা হৈ যাব আৰু বিশেষকে মানে তোমাৰ ধৰি লোৱা মূৰৰ বিষ ভৰিৰ বিষ মানে এক্সেছ বাৰেতো মানুহৰ 1 নম্বৰ ৰিলেশ্যনটো ভাল কৰে কৰে তাৰ উপৰি মানে তোমাৰ টকা পইচা যদি কাৰোবাক ধাৰলৈ দিছা সেই টকা পইচা তোমাক নিজে আহি কোনে দি যাব এনেকুৱা মানে মেজিক মানে সেয়ে মানে সেই বস্তুটো ময়ো বিলিভ কৰা নাছিল প্ৰথমতে তাৰপিছতে এই বস্তুটো মোৰ লগত হৈ গৈছে সেইটো কাৰণে মই সকলোকে ক'ব বিচাৰিছো মই সকলোকে সহায় কৰিব বিচাৰিছো মই ক্লাছ নলও বাৰু মই অকল বাৰ্ছ নে এক্সেছ বাৰত যিমান মানে মানুহ আহিছে চবৰে মানে ধৰি লওক কিছুমান বিয়া হোৱা নাই কিছুমান ছোৱালী থাকে ন বয়সটো পাৰ হৈ গৈছে তেওঁলোকৰ বিয়া বাৰু নাই তেওঁলোকো আহিব পাৰে তেওঁলোকৰো মানে প্ৰতিটো সমস্যাৰ সমাধান কিন্তু এইটো নহয় যে তোমাৰ যে আহাৰ লগে লগে একদিনতে যে মেজিক হ'ব পাৰে তোমাৰ এতিয়াও হৈ যাব পাৰে কোনো কথা নাই কিন্তু অকল ইউনিভাৰ্ছে জানে হয় আৰু আমি বিশ্বাসো কৰিব লাগিব ন আৰু মানে এনেকুৱা হয় ন আমাৰ নেগেটিভ এনাৰ্জিটো পটককে মানে আমি আমাৰ নেগেটিভিটিটো পটককে সোমাই যায় ন মানে প্ৰথমতে নেগেটিভিটিটোৱে মনলৈ আহে ন সেনেকুৱা হৈ যায় ন মানুহৰ সেই ডাউটছ থাকে ন যে হ'বনে নাই তেনেকুৱা হলে মানে তেতিয়া মানে হেৰি নহয় ন মানে কামটো হেৰি নহয় মানে কি তুমি তো অলৰেডি নিগেটিভ মই এনে এক্সাম্পল দেই তুমি বাৰু অলৰেডি নিগেটিভ কিন্তু তুমি বাৰ্ছটো লোৱাৰ পিছত পজিটিভ হৈ যাবা কিন্তু এটা কথা নিগেটিভ যদিও থাকা মানে একবাৰ হ'লেও মানে ভাবিব লাগিব নিজকে যে মই এক্সেছ বাৰ্ছটো ল'ম কি জানি মোৰ ভগৱানে মোক ভাল কৰি দিলে সেই বস্তুটো মই বিলিভ কৰিছোঁ যাতে মোৰ এক্সেছ বাৰ লৈ ভাল হৈ যাব তেনেকুৱা বুজি পালানে মানে এক্সেছ বাৰ্ছটো চাইন্সেও হয় মইতো কৈছোৱেই আৰু এক্সেছ বাৰ্ছ মাইণ্ড থেৰাপি আগতে এইটো আমাৰ যিটো মানে 32টা পইণ্ট থাকে সেই মানে ব্লকেজ খিনি মানে 32টা পইণ্টক আজিৰ দিনত বাৰ্ছ বুলি কয় বুজিলা এতিয়াতো তুমিতো ললাই বাৰ্ছ কেনেকুৱা লাগে মানে পুৰা মাইণ্ডটো ৰিফ্ৰেছ হৈ যায় যিমান আমাৰ ভাগৰ থাকে ন কেতিয়াবা আৰু বহুত নানা ধৰণৰ চিন্তা থাকে মানে মই এতিয়া অলপ দেৰি লৈ সেই বস্তুটো মানে ফিল কৰিছো কেমেৰা ওচৰত মানে এটা বেলেগ এটা এনাৰ্জেটিক ফিল হয় মানে আৰু সেইখিনি দেখাম বাৰু যে কেনেকে তেওঁ মোক বাৰ্ছ দিছিলে আৰু টাইম লাগে ন ধৰি লওক 45 মিনিট মান লাগে তুমিতো শুয়ে গলা আৰু এইটো একচুৱেলি বাৰ্ছ দিতে পটককে টোপনি আহে এটা এনাৰ্জি আহি যায় এনাৰ্জি মানে যেতিয়া বডিত আহি যায় তেতিয়া অলৰেডি মানুহটো টোপনি যায় পুৰা ৰিলেক্স হৈ যায় ডিপ্ৰেছন যদি কি কাৰোবাৰ যদি ডিপ্ৰেছনৰ সিম্পটম দেখি পোৱা যায় তেওঁলোকেও তো ল'ব পাৰে ন এইটোতো একচুৱেলি এক্সেছ বাৰ ডিপ্ৰেছনে হয় যিমান টেনশন ডিপ্ৰেছন ষ্ট্ৰেছ সব সকলোখিনি ৰিমুভ ডিলিট কৰি দিয়ে তোমাৰ যিমান ব্ৰেইনত মানে যিমান আমাৰ মেমৰিত যিমান আৱৰ্জনাবোৰ আছে সেইবোৰ ডিলিট কৰি দিয়ে আৰু মানে ধৰি লওক কিছুমানৰ ধৰি লওক এনেকুৱা কিছুমানৰ ডিপ্ৰেছন হ'ব পাৰে ন বহুত দিনলৈকে সিহঁতক মানে কিমান দিনলৈকে বাৰ্ছ দিলে ভাল হ'ব তেনেকুৱা আপুনি পাইছেনে মানে একচুৱেলি কি জানানে কিছুমান ধৰি লোৱা মানে আজিকালি ড্ৰিংকছ মানুহে কৰে মানে ধৰি লোৱা ড্ৰিংকছ কৰা মানুহৰ এটা বাৰ্ছত হয়তো তেওঁক একচেপ্ট নহ'ব পাৰে তেতিয়াহ'লে তেওঁক 2-3টা দিব পৰা যায় কিন্তু এইটো নহয় যে মানে সময় লাগিব পাৰে কিন্তু এক্সেছ বাৰ্ছটোতো ৰিজাল্টটো একদম মানে ছাকচেছ সেইটো হ'বই মানে হ'বই মানে আজিৰ দিনতো এক্সেছ বাৰটো বহুত প্ৰচাৰ হৈয়ে আছে আৰু মানে মই চাইছো ভিডিঅ' চবতো মই মানে দেখিছো আৰু সঁচাকে লৈও গম পাইছো যে প্ৰত্যেক ঘৰতে এজন হ'লেও এক্সেছ বাৰ শিকিব লাগে মানে ন প্ৰত্যেকটো ঘৰতে মানে এজনকৈ এক্সেছ বাৰৰ প্ৰেক্টিচনাৰ থাকিবই লাগে সেইটোৱে তেতিয়াহ'লে তোমাৰে ধৰি লোৱা চিষ্টাৰ তোমাৰ প্ৰেক্টিচনাৰ চিষ্টাৰ আছে তোমাক দি আছে লগতে তেওঁৰো ভাল হৈ আছে আৰু লগতে ঘৰখনৰো উন্নতি হৈ আছে যেতিয়া এক্সেছ বাৰ্ছৰ যেতিয়া আমি বাৰ্ছ ৰান কৰোঁ তেতিয়া গোটেই ঘৰ ৰান হৈ থাকে জানানে মানে এক্সেছ বাৰ বহুতখিনিয়ে মানে ভাল আৰু মই সেশন দিওঁ সেশন যদি কাৰোবাৰ দৰকাৰ হয় তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব মই দি দিম চেমিমে দি দিব মোৰ নম্বৰটো
নম্বৰটো মই দি দিম মোৰ নম্বৰটো দি দিব যদি আপোনালোকে আৰু ডেসক্ৰিপচনতো থাকিব আৰু স্ক্ৰিনতো মই লগাই দিম আপোনালোকে কন্টাক্ট কৰি ল'ব পাৰে আৰু হসকে খুব বেছি ভাল লাগিলে থ্যাংক ইউ আপোনাক থ্যাংক ইউ দিব লাগে হসকে আমি ইমানখিনি যে জানিব পাৰিলো লগতে আপোনালোককো জনাবলৈ পাই বহুত বেছি হ্যাপি যে কিবা এটা বস্তু হলেও আমি জানিব হেইটোৱে 4 মান্থছত ইমানখিনি চেঞ্জেস মানে হসকে হেতু এটা বহুত ডাঙৰ কথা ন মানুহৰ মানে তো প্ৰথমৰ পৰাই দেখিলা হয় আৰু এতিয়া 4 মান্থৰ পিছত অকমান হলেও যে মানুহক জনাব পাৰিছো ন কাৰণ কয় ন অল্প বিদ্যা ভয়ংকৰ কাৰণ মানুহৰ মনত বহুত বেলেগ বেলেগ ধৰণৰ ডাউটস থাকিব পাৰে ন এতিয়া যে আপোনাৰ পৰা ইমানখিনি জানিলো কাৰণ কোনোৱে মানে সঠিককে তো মানে এনেকৈ গম পোৱা নাছিলো ন আৰু ভিডিও আছে ইউটিউবত বহুতৰে ভিডিও আছে মানে ময়ো ভাবিছো যে ময়ো শিকি লওঁ বুলি তাকে এতিয়া চোৱা এতিয়া কথাটো হৈছে কি এতিয়া মই বাৰু বেলেগৰ কথা নকওঁ যেহেতু মই নিজৰ হাজবেণ্ডৰ নিজে ইমানখিনি মই প্ৰমাণ পাইছো আৰু মই বেলেগৰ কথা কি কম নিজৰ ঘৰতে যেতিয়া ইমানখিনি দেখিছে আৰু মোৰ আজি সেই বস্তুটো দেখিয়ে মোৰ ক্লায়েণ্টবোৰ আহিছে বা গম পাইছে হেনেকুৱা কথা আৰু মানে মই নিজকে বহুত ভাল পাইছো আৰু মোৰ হাজবেণ্ড টোটেলি পজিটিভ হৈ গ'ল এতিয়া তেওঁৰ মাইণ্ড পজিটিভ তেওঁ যদিও মানে আগতে তেওঁ গোটেই ৰাতি খোৱা নাছিল কোনো দিন টোপনি নামাৰে মানে টোপনি নহয় একদমেই নহয় আৰু অকল তেওঁ বুলি নহয় কিডনি পেচেণ্ট যিমান আছে ডায়ালিচিছ কৰা তেওঁলোকৰ কেতিয়াও ৰাতি টোপনি নহয় হয় কিন্তু ডক্টৰে সেইকাৰণে হেৰি দিয়ে স্লিপিং টেবলেট দিয়ে কিন্তু স্লিপিং টেবলেট খালেও তো পিছত বেয়া হ'ব ন বেয়া হয় কিন্তু মোৰ হাজবেণ্ডে আজিলৈকে স্লিপিং টেবলেট নাখালে মই বহুতো তেওঁ কৈছিলো যে ডক্টৰে যদি দিছে তে খাব লাগে টোপনি আহিব কিন্তু তেওঁ সেইটো কেতিয়াও খাব বিচৰা নাছিল চোৱাচোন এতিয়া মানে বাৰ্জ দিয়াৰ পিছত মানে মোবাইলটো দূৰৰে কথা মোবাইলটো মানে অফিচৰ পৰা আহি তেওঁ মোবাইলটো দূৰত থৈ কাৰণে তেওঁ বাৰ্জটো লয়ে যি টোপনি যাব একদম কেতিয়া ৰাতিপুৱা হল তেওঁৰ খবৰেই নাই তেওঁ আকৌ অফিচত যায় তেওঁ আকৌ অফিচতে যায় আৰু তেওঁ তুমি কি কম এতিয়া তেওঁ মাৰ্ঘেৰিটা আহিছে সেইটোৱে চোৱা তাকো হেৰি কিহত নাইট চুপাৰত বহি এজন মই তাকে ভাবিছো মানে পাৰিবনে নাই আহিবলৈ তেওঁক মই এনেও আহিব পাৰিলো হয় দিয়াচোন মোৰ বাইদেউ আছে তাতে লগত আৰু বহুতো মানুহ আছে কাকা আছে দাদা আছে দেই তেওঁৰ লগতো আহিব পাৰিলো হয় কিন্তু নাই তেওঁৰ এইটো মানে পজিটিভ এটা হেৰি হৈ গ'ল মাইণ্ড হৈ গ'ল যে মই কিয় নোৱাৰিম মই যাব পাৰিমে যেহেতু মোৰ এতিয়া একো নহয় তেওঁ নিজে ইমান ডাঙৰ এটা বেমাৰৰ লগত সাৰ্ভাইভ কৰি আছে কিন্তু তথাপিও ন ইমান বেছি পজিটিভিটি লোকক মানে আপোনাকে চাগে কিমান সাহস দিয়ে আৰু তুমিতো জানাই আজিলৈকে মই যিমান ক্লাছ কৰিছো একচুৱেলি মই তেওঁ অনুমতি দিয়াৰ কাৰণেহে মই কৰিলো নহ'লেতো মই কেতিয়াও কৰিব নোৱাৰিলো হয় আজি তেওঁৰ কাৰণে মানে তেওঁৰ বহুত বিশ্বাস মানে তেওঁৰ মানে বহুতেই বিশ্বাস আৰু এক্সেছ বাৰ ক্লাছটো তেওঁ যেতিয়াৰ পৰা শুনিলে তেওঁ মানে বেলেগ এতিয়া ধৰি লোৱা বহুতো ফেচবুকত দি থাকে যে অমুক ডক্টৰে এনেকে কিডনি ভাল কৰিছে কিবা ভাল কৰিছে মানে হোমিয়াই হওক বা যিয়ে হওক তেওঁ সেই বস্তুটো নাচায় কিন্তু এক্সেছ বাৰটো চাব তেওঁ অকল এক্সেছ বাৰ কাৰণ তেওঁ ইউনিভাৰ্ছে তেওঁ চুজ কৰিছে তেওঁ ইউনিভাৰ্ছক বিলিভ কৰিছে আজি সেইকাৰণে তেওঁ ইমান ছাকচেছ হ'ব পাৰিছে জানানে সেইকাৰণে ময়ো সকলোকে কওঁ যে এক্সেছ বাৰক সকলোৱে বিশ্বাস কৰিব আৰু এক্সেছ বাৰ এবাৰ লৈ চাব তাৰপিছতে গম পাব আপোনাৰ এঘণ্টাতে জীৱন কেনেকৈ ৰঙীন হৈ পৰে আপোনালোকে নিজে গম পাব ঠিক আছে থেংক ইউ আৰু ইমানতে মই ভিডিঅ'টো সামৰিছো